গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক বিশ্বব্যাপী প্ৰসাৰ আৰু প্ৰচাৰৰ এক ব্যৱস্থা হাতত লৈছে তেজপুৰ উদীয়মান যুৱ সমাজে। আৰু তেজপুৰ উদীয়মান যুৱ সমাজৰ উদ্যোগত তেজপুৰত আজিৰ পৰা 7 দিনীয়াকৈ ভাওনা সমাৰোহ আয়োজন কৰিছে। এই মুহূৰ্তত আয়তীৰ উৰুলি গায়ন বায়নৰ শব্দই এক মুখৰিত পৰিৱেশ আমি দেখুৱাইছোঁ। তেজপুৰ ভাওনা সমাৰোহ শীৰ্ষক এই যি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু ধৰ্মীয় শোভাযাত্ৰা এই মুহূৰ্তত বাহিৰ কৰিছে। আমি দেখুৱাইছোঁ পৰিৱেশটো 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু প্ৰতিটো নিশাই একোখনকৈ নাট মঞ্চস্থ হ'ব। তেজপুৰ তথা শোণিতপুৰ জিলাখনৰ লগতে ৰাইজৰ আন প্ৰান্তৰ পৰাও আহিব, প্ৰদৰ্শিত কৰিব একোখনকৈ ভাওনা আৰু আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আৰু নামঘৰৰ আৰ্হিত তেওঁলোকে যি কাল্পনিক ৰূপ দিয়াৰ চেষ্টা কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে এই যি ভাওনা সমাৰোহ, এই ভাওনা সমাৰোহ এই মুহূৰ্তত উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হৈছে। পৰিৱেশটো দেখুৱাইছে কেমেৰা সহযোগে আৰু এনেদৰে আজিৰ দিনটোত দেখা পোৱা গৈছে এনেদৰে কাৰ্যসূচী। মই বিধায়কৰ কাষলৈ আহিব সমাৰোহে আমাক আনন্দিত কৰিছে, গৌৰৱান্বিত কৰিছে আৰু উৎসাহিত কৰিছে। তেজপুৰীয়া ৰাইজে যি ভাওনাৰ এই সহযোগ কৰিছে তেজপুৰ উদীয়মান যুৱ সমাজে আয়োজন কৰা ভাওনা, তাৰ কাৰণে মই তেজপুৰীয়া ৰাইজৰ ওচৰত শলাগ লৈছোঁ। আৰু অসমৰ বিভিন্ন ভাওনানুৰাগী আৰু শংকৰী সংস্কৃতিৰ গৱেষক সাধক সকলোকে আমন্ত্ৰণ কৰা হৈছে আৰু তেখেতসকলে আহি এই ভাওনা সমাৰোহত যোগদান কৰিছে। নিশ্চিতভাৱে দেখুৱাইছোঁ আমি এই যি ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰা হৈছে, ইয়াত তেজপুৰৰ গৰিষ্ঠ সংখ্যক ধৰ্মপ্ৰাণ লোকে অংশগ্ৰহণ কৰিছে আৰু এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব তেজপুৰ উদীয়মান যুৱ সমাজক, কিয়নো তেওঁলোকে এই চিন্তা ফলপ্ৰসূ তেওঁলোকে এনেদৰে ভাওনা সমাৰোহৰ আয়োজন কৰিছে। আমি দেখুৱাইছোঁ পৰিৱেশটো এই মুহূৰ্তত এয়া ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈছে সকলোৱে। কি ক'ব, কেনে অনুভৱ? মানে অনুভৱটো কেনেকৈ মানে ভাষাৰে বুজাব নোৱাৰো। ইমান সৰু সৰু ল'ৰাখিনিয়ে যে ইমান আগবঢ়ে এটা ভাওনাৰ নিচিনা এটা মানে প্ৰদৰ্শন কৰিবলৈ এনেকৈ 7 দিনীয়াকৈ হাতত লৈছে, এইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ মানে কথা। কাৰণ দেখিছোঁ নৱপ্ৰজন্ম এতিয়া আকৌ আমাৰ অসমীয়া কালচাৰৰ প্ৰতি তেওঁলোক আগ্ৰহিত হৈছে আৰু এনেকৈ আগবঢ়াৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, আমি সহযোগ কৰিছোঁ। নিশ্চিতভাৱে দেখুৱাইছোঁ আমি পৰিৱেশটো আৰু এনেদৰে তেজপুৰ উদীয়মান যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত এই যি ভাওনা সমাৰোহ 7 দিনীয়া এই ভাওনা সমাৰোহত সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কি ক'বা, কেনে অনুভৱ? ভাল লাগিছে, সকলো আহিলে আৰু ভাল লাগিব। আজি যেতিয়া প্ৰথম দিনাখন হ'লে আৰু 6 দিন আছে, সকলো আহিব। হয়, নিশ্চিতভাৱে সকলো আহক আৰু তেজপুৰ উদীয়মান যুৱ সমাজৰ উদ্যোগত যি এই 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে ভাওনা সমাৰোহ আয়োজন কৰিছে আৰু দেখা পোৱা গৈছে তেজপুৰবাসীয়েও এই যি অনুষ্ঠান, এই অনুষ্ঠানৰ ক্ষেত্ৰত সকলোৱে তেওঁলোকে তেজপুৰবাসীয়ে এই যি অনুষ্ঠান, এই অনুষ্ঠানৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।